তো আমি ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া নৰখো। এইটো আমাৰ লাইভ ছেশ্যন হয়, তো আমাৰ কালি নটিফিকেশ্যন ওলালে 5,000 সকলোৱে গম পাই ভেকেঞ্চি, মানে নটিফিকেশ্যন SBI ক্লাৰ্কৰ ওলাইছে। তো আমি ৱেইট কৰি আছিলো, কিন্তু লেটকে হ'লেও ওলালে। তো আল্টিমেটলি সকলোৱে গম পাইছে। তো ইয়াৰ ওপৰত আমি ডিছকাশ্যন কৰিম, তো কি কি হ'ব ইয়াত, আমি কেনে কি কৰিব লাগিব, ঠিক আছে। তো ফাৰ্ষ্ট কথা হয় কি চেলাৰী কথা ডাইৰেক্টলি আহে, তো ভেকেঞ্চি কথা আহে। তো ইয়াত আমি দেখিবলৈ ক্লিয়াৰলি পাই আছো কি ক্লিয়াৰলি আমি দেখিবলৈ পাই আছো ইয়াত কি চেলাৰীটো মই 34,000 বুলি এপ্ৰক্সিমেটলি দি থৈছো। 34,000 to 35,000 হয়। তো চব মিলাই পেলাই এলাউন্সেছ, তো ৰিচেণ্ট যোনটো চেলাৰী তেওঁলোকে SBI পাই আছে মানে ক্লাৰ্কে, ৰিচেণ্ট, তো সেইটো মতে। আৰু বহুতৰ জেগাত বিভিন্ন চেলাৰী দেখা থাকিব, কিন্তু এইটো 34 to 35,000 এপ্ৰক্সিমেট চেলাৰী হয়, ঠিক আছে। তো তাৰ আগত চেলাৰীটো দেখিলে সকলোৱে ভাল লাগে, তো সেইকাৰণে ডাইৰেক্ট চেলাৰীৰ কথা এৰিলো ফাৰ্ষ্ট। নেক্সট আহি গ'ল আমাৰ ইয়াত কি হৈছে কিমান ভেকেঞ্চিজ, ঠিক আছে। তো ভেকেঞ্চিত আমি যদি চাবলৈ যাওঁ, তো আল্টিমেটলি আমাৰ ভেকেঞ্চি লিষ্টত আহি আছে 5,000 প্লাছ ভেকেঞ্চি, ৰাইট। চ' মই ভাবো কি পাৰ্থ ছাৰ ভেকেঞ্চি পাৰ্টটো অকণমান ষ্টাৰ্ট কৰি দিয়ক। পাৰ্থ ছাৰ। হয় স্যার। হয় স্যার হেল্ল', শুনিছে? মাতটো ক্লিয়াৰ আছে? সকলোৱে শুনি আছে। হয় হয় স্যার। ভেকেন্সিটো ফেচাৰ কাৰণে 49 সামথিং আছিলে, মানে হয় হয় 4,900 সামথিং আছিলে। 4,915 মই এক্সাক্ট 4,915 এইটো ফেচাৰ্ছৰ কাৰণে হয় ভেকেঞ্চি। হয় ফেচাৰ্ছৰ কাৰণে আছে। আৰু বাকিটো হৈছে মানে অলপ হেৰি কাৰণে, এইটো কি কয় এক্সপেৰিয়েন্সৰ কাৰণে। এক্স্যাক্টলি অলপ কোৱালিফিকেশ্যনটো বেলেগ লাগিব, কিন্তু মেক্সিমাম আমাৰ পোষ্ট মানে ফেচাৰ্ছৰ কাৰণে হয়। হয় মানে অলমোষ্ট বুলি আমি ক'ব পাৰো। হয় হয় হয়। তো আমাৰ অসমত ভেকেঞ্চি কিমান আছিলে, আমি ডাইৰেক্ট অসমলৈ আহোঁ। অসমত 49 সামথিং আছিলে। 49 নিয়াৰ নহয়, এবাউট আমাৰ 150। অসমত আসামত অসমত 150 নিয়াৰ এবাউট 150 আছিলে, নিয়াৰ এবাউট 150 ওচৰা-ওচৰি আছিলে। 115 এনেকুৱা কিবা 50 এনেকুৱা কিবা আছিলে। নটিফিকেশনটো অন কৰিলে নটিফিকেশনটো এবাৰ চালে হ'ল, নটিফিকেশনটো সবকে দিয়া গৈছে। তো এইখিনি সকলোৱে চাই ল'ব। তো ভেকেঞ্চি আমাৰ 159 158 এনেকুৱা কিবা এটা ভেকেঞ্চি আছে তো অসমৰ কাৰণে। তো আল্টিমেটলি নটিফিকেশনটো সকলোৱে চাই ল'ব, সকলোৰ গ্ৰুপত দি দিয়া গৈছে। তো আমি অসমৰ কাৰণে 149 আছে স্যাৰ। এক্স্যাক্টলি। তো অসমৰ কাৰণে 149 এতিয়ালৈকে আছে। 149 ভেকেঞ্চি এতিয়ালৈকে হয় আছে। মেবি আৰু ভেকেঞ্চি বাঢ়িবও পাৰে, ঠিক আছে। সো এতিয়ালৈকে আমাৰ ইমানখিনি ভেকেঞ্চি আছে। তো এইটো বাকী ষ্টেটৰ তুলনাত আমাৰ আছে, বহুত ষ্টেটত নাই ভেকেঞ্চি। হয় মানে ভেকেঞ্চিটো এনেকুৱা হয়, আমি অল ইণ্ডিয়াতে এপ্লাই কৰিব পাৰো যিকোনো ষ্টেট বেংকৰ পৰা। কিন্তু মানে এটা কথা হয়, আসামত যদি এপ্লাই কৰিবলৈ আমি আসামিজ, বেংগলী আৰু বড়ো এই তিনিটা লেংগুৱেজ জানিলে আমি অসমৰ কাৰণে এপ্লাই কৰিব পাৰো। এক্স্যাক্টলি। এতিয়া বিহাৰত ভেকেঞ্চি নাই, তেওঁলোকে UPৰ পৰা এপ্লাই কৰিব পাৰিব, ঠিক আছে। যদি বিহাৰত ভেকেঞ্চি নাই তেনেহলে UPৰ পৰা এপ্লাই কৰিব লাগিব, কিন্তু তাৰ লোকেল লেংগুৱেজটো জানিব লাগিব। অ'কে, ঠিক তেনেদৰে আমাৰ তেনেকুৱা হয়। অসমত যদি আমাৰ ভেকেঞ্চি নোলালেহেঁতেন, আমি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিলোহেঁতেন, বা তেতিয়া আমাৰ অসমত ভেকেঞ্চি আছে, তো এইটো আমাৰ কাৰণে ভাল কথা হয়। তো আমি এপ্লাই কৰিব পাৰিম, একো প্ৰব্লেম নাই। আৰু কাৰোবাৰ ভেকেঞ্চি ৰিলেটেড কিবা কুৱেশ্যন আছে যদি সুধিব পাৰা, বা এপ্লিকেশ্যন বা এপ্লাই কৰা মানে ক'ৰ পৰা কৰিব। তো ষ্টেট আমাৰ ইয়াৰ পৰা কৰিব পাৰি। তো আমাৰ ৰিজন এনেকুৱা আছে কি আমি কৰিব পাৰোঁ ইয়াৰ পৰা, একো প্ৰব্লেম নাই, ঠিক আছে। চ' সকলোৰে ভইচবিলাক অফ কৰি ল'লে ভাল হয়, তো নহ'লে আহি আছে, ঠিক আছে। তো ইয়াত নেক্সট আহিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সবেই জানে, তো গ্ৰেজুৱেট এনি ডিচিপ্লিন হ'ব লাগে, মানে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'লেই হৈ গ'ল। তো পাৰ্চেণ্টেজৰ লগত কোনো কথা নাই। নেক্সট কথা হৈছে মিনিমাম এজ 20 আৰু মেক্সিমাম এজ 28 হয়। এইটো জেনেৰেল কেটেগৰী ষ্টুডেণ্টখিনিৰ কাৰণে, ঠিক আছে। তো এজ লিমিটটো আমি ধৰা গৈছে 1/4/2021 পৰা ইয়াত ধৰা যাব, ঠিক আছে। তো এইটোত হৈছে এজ লিমিটটো ইয়াৰ পৰা, তো এইখিনিলৈকে আছে। চ' মিনিমাম 20 আৰু মেক্সিমাম 28 জেনেৰেল। কিন্তু OBCৰ কাৰণে 3 ইয়াৰ্ছ এক্সট্ৰা আছে, তো ST SC 5 ইয়াৰ্ছ এক্সট্ৰা হয়। তো এইখিনি তেহেঁতৰ কাৰণে হয়। ইয়াত কাৰোবাৰ কিবা সুধিবলগীয়া আছে? নাই, ঠিক আছে। চ' আমি হেল্ল' ছাৰ।
তাৰ অনলাইন এপ্লাই কৰিবলৈ হলে গ্ৰেজুৱেটৰ চাৰ্টিফিকেটখন পাছ চাৰ্টিফিকেটখন লাগিবই নি এতিয়া? এতিয়া নহলে হৈ যাব, কিন্তু আগষ্টত 16 আগষ্টৰ আগত লাগিব কিন্তু। ঠিক আছে স্যাৰ। এতিয়া প্ৰভিজনেল হৈ যাব, প্ৰভিজনেলখনটো পোৱা যাব। হয় স্যাৰ। তো এইটো হলে হৈ যাব, প্ৰবলেম নাই, একো প্ৰবলেম নাই। ঠিক আছে, আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে? নাই মেবি। ঠিক আছে, তো ইয়াত প্ৰিলিমিনাৰী এক্সাম আৰু মেইনছ এক্সাম দুটা হ'ব। তো ইয়াত কোনো ভাইভা নাথাকে, মানে ইণ্টাৰভিউ নাথাকে কোনো। তো ইয়াত কোনোবা কিবা সুধিব নেকি? নহয় জানো পাৰ্থ ছাৰ? হয় স্যাৰ, ইয়াত দুটা ফেজেছ থাকে যেহেতু ক্লাৰ্ক এক্সাম। এক্স্যাক্টলি। তো ক্লাৰ্ক এক্সামৰ কাৰণে তো প্ৰিলিমছ থাকিব আৰু মেইনছ থাকিব। প্ৰিলিমছ যোনে ক্লিয়াৰ কৰিব মেইন তো এক্সাম তাৰ আছে। কাৰণে মেইনছৰ। তো আমি ভাবিলো যদি 50,000 প্ৰিলিমছ ক্লিয়াৰ কৰে তেনেহ'লে 5,000 হে আমাৰ ভেকেঞ্চি আছে মেইনছ মানে ল'ব ডাইৰেক্টলি। তেহেঁতৰ ডাইৰেক্ট এপইণ্টমেণ্ট, তো হয়। কোনো ইণ্টাৰভিউৰ প্ৰয়োজন নাই পিছত গৈ পেলাই। তো আল্টিমেটলি হুম। তো এইটো আৰু কাৰোবাক কিবা আছে। সুধিবলগীয়া আছে নেকি? এইটো 2 ফেজ হয়, 2 ষ্টেজ হয়। তো এই দুটা ষ্টেজত এটা প্ৰিলিমিনাৰী এক্সাম দেন মেইনছ এক্সাম হ'ব। ইণ্টাৰভিউ নাই, কোনো ইণ্টাৰভিউ নাথাকে ক্লাৰ্কৰ কাৰণে, ভাইভা নাথাকে। তো আৰু কিবা সুধিবলগীয়া আছে ইয়াত কাৰোবাৰ? যদি আছে মই ক্লিয়াৰ কৰি দিম এতিয়া। ডাইৰেক্টলি সুধা, ভইচ অন কৰি পেলাই সুধা কাৰোবাৰ যদি সুধিবলগীয়া আছে। চিলেবাছটোৰ কথা কৈ আছো, ইয়াত সুধিবলগীয়া নাই কাৰো? চিলেবাছটোৰ কথা কৈ আছো। ঠিক আছে, চ' নেক্সট ডাইৰেক্টলি ভইচ অন কৰি পেলাই সুধিব পাৰা। তাৰপিছত আমাৰ এইটো ইয়াত ডাইৰেক্টলি আহি গৈছে যে আমি চিলেবাছটোৰ কথা সুধি আছিলে, এতিয়াতো মই ডাইৰেক্টলি আহি গ'লো ইয়ালে, এইটো পাৰ্টলৈ। তো আল্টিমেটলি প্ৰিলিমিনাৰী যোনটো এক্সাম হ'ব, তো আমাৰ 3টা আমাৰ ছেকশ্যন আছে। তো ৰিজনিং এবিলিটি আৰু কোৱান্টিটিভ এপ্টিটিউড ইংলিছ লেংগুৱেজ। ঠিক আছে, তো আল্টিমেটলি কি হৈছে ইয়াত আমাৰ 0.25কে নিগেটিভ মাৰ্কিং আছে। তো ভইচ তোমালোকে অফ কৰি লোৱা, নিজৰ ভইচ যাৰ অন হৈ আছে। ইয়াত নেগেটিভ মাৰ্কিং 0.25কে থাকিব। তো নেগেটিভ মাৰ্কিং আগতো থাকে। তো ইয়াত কোনো ছেকশ্যনেল কাট অফ নাথাকে। ঠিক আছে, চ' ভাল কথাটো হৈছে কি ছেকশ্যনেল কাট অফ নাথাকে, না মেথছত আছে, না ৰিজনিঙত আছে, না ইংলিছত আছে। কিন্তু টাইম লিমিট ছেকশ্যনেল টাইমিং আছে 20 মিনিটছকে পাৰ পেপাৰ থাকিব। টোটেল 1 আৱাৰ হ'ব, 100 মাৰ্কছৰ হ'ব, টোটেল 100 কুৱেশ্যন থাকিব টোটেল। ঠিক আছে, চ' 35 কুৱেশ্যন ৰিজনিঙৰ পৰা আহিব, কোৱান্টিটিভ এপ্টিটিউড 35 কুৱেশ্যন, ইংলিছত 30 কুৱেশ্যন থাকিব। ঠিক আছে, মাৰ্কছ আছে 30, চ' ৰিজনিঙত 35 আৰু কোৱান্টিটিভ এপ্টিটিউড 35। ঠিক আছে, তো আল্টিমেটলি তো সেইটো বেচিছত হ'ব। তো ইয়াত নিগেটিভ মাৰ্কিং আছে। তো মই কাট অফৰ ওচৰত আহিম, কাট অফৰ ওপৰত আহিম মই। লাষ্ট ইয়াৰ কাট অফ অসমত 63 আছিলে। প্ৰিলিমিনাৰী এক্সামত অসমৰ কাট অফ 63 আছিলে লাষ্ট ইয়াৰ। ঠিক আছে, চ' লাষ্ট ইয়াৰ কাট অফ অসমৰ হয়। অ'কে, চ' কাট অফৰ কথা সোধাৰ কাৰণে মই ডাইৰেক্টলি কৈ দিলোঁ। তো আমাৰ অসমত বহুত বেছি কাট অফ নাযায়। তো 100ৰ ভিতৰত 63। তো আমি এবাৰ ভেকেঞ্চি কম থকাৰ কাৰণে আমি 65 মান মানি পেলাই চলিম। ঠিক আছে, চ' কাট অফটো ডিপেণ্ড কৰে ভেকেঞ্চি আৰু কুৱেশ্যনৰ ডিফিকাল্টিৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, কুৱেশ্যন পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰিব। তো ঠিক আছে, তো ইয়াত কি হয়, ৰিজনিং এবিলিটিত আমাৰ 20 মিনিটছত পাম 35 কুৱেশ্যন। অ'কে, 35 কুৱেশ্যন, তো 35 মাৰ্কছ। তো কোৱান্টিটিভ এপ্টিটিউড চেম হয়, কোৱান্টিটিভ এপ্টিটিউড দিছে। চ' আল্টিমেটলি কোৱান্টিটিভ চ' এপ্টিটিউড আছে ইয়াত, কোৱান্টিটিভ এপ্টিটিউড। পাৰ্থ ছাৰ, তো এইটো নিউমাৰিকেল এবিলিটি থাকিব লাগিছিলে মোৰ মতে। নটিফিকেশ্যনটোত কোৱান্টিটিভ এপ্টিটিউড আছে জানো? এইটো মোৰ মতে নাই। চেক কৰিব লাগিব। নিউমাৰিকেল এবিলিটি থাকিব লাগিছিলে এইটো পাৰ্টত। চ' মই আগৰ এটা তো নিউমাৰিকেল এবিলিটি মানে আল্টিমেটলি মেইনছত আমি কোৱান্টিটিভ এপ্টিটিউড পাৰ্টটো পাই যাম, কিন্তু প্ৰিলিমছত আমি এইটো নিউমাৰিকেল এবিলিটিয়ে পোৱা যায় জেনেৰেলি। তাত মানে কি হয়, মানে স্পীডৰ ওপৰত কথাটো, যেনেকে চিম্প্লিফিকেশ্যন পাম, তো আল্টিমেটলি তো তেনেকুৱা ধৰণৰ কোৱাড্ৰেটিক ইকুৱেশ্যন পাম, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক থাকে। অ'কে, তো চিম্প্লিফিকেশ্যন থাকিব, যেনেকে মই কৈছিলো 15টা 10টা চিম্প্লিফিকেশ্যন থাকিবই থাকিব। তো এইবিলাক হয় কোৱান্টিটিভ এপ্টিটিউড, মানে কোৱান্টিটিভ এপ্টিটিউড আমি ডিআই পাম। হয় স্যাৰ, এইটো নিউমাৰিকেল এবিলিটি আছে। ইয়েছ এক্স্যাক্টলি। তো মই এইটো কোৱান্টিটিভ এপ্টিটিউড নহয়, তো এইটো মেইনছত থাকিব কোৱান্টিটিভ এপ্টিটিউড। তো প্ৰিলিমছত এইটো আমাৰ নিউমাৰিকেল এবিলিটি থাকিব। ঠিক আছে, তো নিউমাৰিকেল এবিলিটি মানে কি, তাত আমাৰ কি হয়, আমি কেলকুলেশ্যন বেছ বিলাক পাম, কুৱেশ্যন বিলাক কেলকুলেশ্যন বেছ কুৱেশ্যন।
সবে কোৱেশ্চন পায়ে যাবা কেনেকুৱা ধৰণৰ কোৱেশ্চন মেবি আহিব পাৰে সো পসিবিলিটি কেনেকুৱা ধৰণৰ আহিব পাৰে মোক ডাইৰেক্টলি ভয়েস অন কৰি পেলাই সুধিব পাৰা দেই মই বাৰে বাৰে চাই থাকিবৰ কাৰণে অসুবিধা পাইছো তো লাষ্ট ইয়াৰ কাট অফ তো জেনেৰেল 63 ইয়া জেনেৰেল শশাংক জেনেৰেলৰ কাৰণে 63 আছিল মই জেনেৰেলৰ কাৰণে কৈ আছো তো ইয়েস কাষ্ট ওয়াইজ বেলেগ বেলেগ কাট অফ হয় আমি জেনেৰেলক মানিয়ে চলি আছো ঠিক আছে ওকে তো আলটিমেটলি কি হয় এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে কাবাৰ কিবা সুধিবলগীয়া আছে তো কোৱান্টিটেটিভ এপ্টিটিউডৰ কথাটো আৰু নিউমেৰিকেল এবিলিটি কথাটো মই ক্লিয়াৰ কৰি দিলো তো তাত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে মই ক্লিয়াৰ কৰি দিলো ঠিক আছে ইয়াত কোনো সেকশনাল মানে নাথাকে সেকশনাল বোলে আমুকটো সেকশনে আমি ইমান স্কোৰ কৰিব লাগিব তেনেকুৱা কোনো কথা নাথাকে তো আলটিমেটলি কাবাৰ যদি উইক হয় ৰিজনিঙত তো দুটা সেকশনত উঠাই ললে হ'ল 65 প্লাস তো আলটিমেটলি সিলেকশন হৈ যাব মেইনছৰ কাৰণে ক্লিয়াৰ হৈছে কাবাৰ ইংলিছ উইক হয় দুটাত উঠাব পাৰে তো এটো ডিপেন্ড কৰিব ষ্টুডেন্টজনৰ ওপৰত নেক্সট যাও So ইয়াতো হে একে সিলেবাস তো আমাৰ চাৰিটা আছে তো এটো জেনাৰেল এৱাৰনেস জেনাৰেল ইংলিশ তো কোয়ান্টিটেটিভ এপ্টিটিউড ৰিজনিং এবিলিটি কম্পিউটাৰ এপ্টিটিউড তো আছে ইয়াত কম্পিউটাৰ এপ্টিটিউডত কোৱেশ্চন বৰ বিশেষ দেখিবলৈ পোৱা নাযায় মেইনছত কিন্তু থাকে কোৱেশ্চন থাকে তো আলটিমেটলি মাৰ্কস বিলাক দিয়া গৈছে তো এটো 50 কোৱেশ্চন 60 মাৰ্কস তো 60 মাৰ্ক ইয়াত বেছি মাৰ্কস আছে 50 কোৱেশ্চন কোবাত 1.5 মাৰ্কস কে থাকিব 1.5 মাৰ্ক থাকিব পাৰে তো ৰিজনিংত তো হেতু সবে ক্লিয়াৰলি তো জানি থোৱা আৰু কোয়ান্টিটেটিভ এপ্টিটিউডৰ কথাটো সবে ক্লিয়াৰ আছে সো কোয়ান্টিটেটিভ এপ্টিটিউড মই অলৰেডি কলো আৰু ইয়াত গুটে মেইন বস্তুটো প্লে কৰে তোমাৰ জেনাৰেল এৱাৰনেস ঠিক আছে তো জেনাৰেল এৱাৰনেস তো মেইন হয় তো জেনাৰেল এৱাৰনেসত স্কোৰ 50 জুনে কৰি ল'ব পাৰে ভাল স্কোৰ কৰি ল'ব পাৰে তো তাৰে হিয়ে মানে উইনাৰ হয়গে ক'ব গলে তো এটো ভালকে মন দিবা তো 35 মিনিটছ আছে 35 মিনিটছত বহুত কোৱেশ্চন পাই কম টাইমৰ ভিতৰত ক্লিক কৰিব পাৰি ওকে সো ইয়াত টাইমিং বিলাক দিয়া আছে 2 hours 40 মিনিটছ ওকে তো হেতু হিচাপত যাব ক্লিয়াৰ হৈছে ইয়াত কাবাৰ কিবা সুধিবলগীয়া আছে নাই সুধিবলগীয়া কাবাৰ কিবা সুধিবলগীয়া আছে হেল্ল স্যাৰ কোৱা স্যাৰ মেইনছ তো মানে নেগেটিভ মাৰ্কিং থাকিব ন থাকিব যেনেকে থাকিব 0.25 দুটাতে থাকিব সবতে থাকিব নেগেটিভ মাৰ্কিং নহলে নহবই ঠিক আছে সো ইয়াত মেইন হৈছে তোমালোকে কারেন্ট অ্যাফেয়ার্স পঢ়িবা দে জেনারেল অ্যাওয়ারনেস তো মোস্ট ইম্পর্টেন্ট হয় তো জেনারেল অ্যাওয়ারনেস তো মোস্ট ইম্পর্টেন্ট মই বাৰে বাৰে কৈ আছো ঠিক আছে সো এটোৱে মেইন হয় আৰু লগতে বাকিখিনিটো থাকিবই আৰু কোয়ান্টিটেটিভ এপ্টিটিউড তোমাৰ ডিআই কোৱেশ্চন থাকিব তাৰ পিছত পাৰ্সেন্টেজ প্ৰফিট লস এভাৰেজ ৰেশিও প্ৰপৰশন ওয়ার্ড প্ৰবলেমস বিলাক থাকিব ডেফিনেটলি কিন্তু ইয়াত সিম্পলিফিকেশন তেনুকাকে নাহে জেনাৰেলি যোনটো প্ৰিলিমছত থাকে ওকে সো এখিনিলৈকে কাবাৰ কিবা সুধিবলগীয়া আছে সিলেবাস ৰিলেটেড কিবা কোৱেশ্চন আছে কাবাৰ স্যার ব্যাংকিং এৱাৰনেস আহিব নেকি আহিব কিন্তু কম থাকিব ফাইনান্সিয়াল এৱাৰনেস থাকে দেখিছেন এটো ফাইনান্সিয়াল এৱাৰনেস সেকশনটো আছে তো তাত আহিব ব্যাংকিং ৰিলেটেড কোৱেশ্চনছ আহিব মানে এটো কারেন্ট এফেয়ার্স বা ফাইনান্সিয়াল ৰিলেটেড তোমাৰ এইবিলাক গম পাইছে ন ফাইনান্স ৰিলেটেড আৰু কিবা সুধিব আছে শুনা নাই ক্লিয়াৰ শুনা নাই Sir, what about computer? Computer কেনেকে টাইপ অফ থাকিব কম্পিউটাৰ কোৱেশ্চন কিবা নাহে একেবাৰে দুটাৰ পৰা পাঁচটা কোৱেশ্চন মোৰ ভয়েসটো তোমালোকে অফ কৰি লোৱা তোমালোকে ভয়েস অফ কৰি লোৱা তোমালোকৰ ভয়েসটো সো ক্লিয়াৰ হৈছে এখিনিলৈকে ক্লিয়াৰ হৈছে কম্পিউটাৰ কোৱেশ্চন আহে বহুত সিম্পল কোৱেশ্চন আহে দুটা তিনটা পাঁচটা ছটাও আহিব পাৰে আৰু বহুত ৰেয়াৰ কেতিয়াবা নাহিবও পাৰে ঠিক আছে বৰ বিশেষ কোৱেশ্চন আহিবলৈ দেখিবলৈ পোৱা নাযায় নেক্সট কাবাৰ কিবা সুধিবলগীয়া আছে শুনা নাই ভয়েস তোমাৰ নেটৱৰ্ক স্যার ফাইনাল সিলেকশনটো অকল মেইনছৰ ওপৰত মাৰ্কছটোৰ ওপৰতে ডিপেন্ড কৰিব নে বুজা নাই মই ভালকে সুধা ভয়েস ক্লিয়াৰ শুনা নাই না স্যার সুধিছে যে ফাইনাল সিলেকশনটো এটো মানে ফাইনাল হেটো প্ৰিলিমছৰ কোনো ভূমিকা থাকিব নেকি মানে প্ৰিলিমছটো কোৱালিফাই হয় হেটো কথা সুধিছে নাই এটো প্ৰিলিমছৰ লগত ৰিলেচন নাই একো মানে জাস্ট প্ৰিলিমছটো কোৱালিফাই কাৰণে দিব লাগে আৰু মেইনছৰ মাৰ্কৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে তোমাৰ সিলেকশনটো মেইনছ ভাল হৈছে ক্লিয়াৰ হৈ যাব কিন্তু প্ৰিলিমছত এটা কথা আছে কিন্তু কেতিয়াবা সমান হৈ গলে প্ৰিলিমছৰ মাৰ্কছটোৰ ওপৰত ডিপেন্ড কৰিব গুটেটো ঠিক আছে তো ওভাৰঅল দুটা মাৰ্কছই লাগে কিন্তু মেইন হৈছে মেইনছটো উঠাব লাগিব প্ৰিলিমছটো হৈছে সেকি পেলাই আনিব 50000 ষ্টুডেন্ট মেইনছত মেইন গুটেখিনি কথা হ'ব মানে ঠিক আছে 5000 টাৰ পৰা হ'ব সো প্ৰিলিমছ আৰু মেইনছৰ কাট অফ দুটা বেলেগ থাকে নে সেমে থাকে প্ৰিলিমছত বেলেগ থাকিব মেইনছত বেলেগ থাকিব
আচ্ছা প্ৰিলিমছ মেইনছ বেলেগ হৈ থাকিব কাট অফ ঠিক আছে নেক্সট প্ৰিলিমছ মেইনছ দুটাৰ ওপৰতে ডিপেন্ড কৰিব তো ইয়াত সিলেবাস আছে সিলেবাসটো ডিটেইলছত আমি পিছত ভালকে কৈ দিম তো ৰিজনিঙত এখিনিটো আছে সবে গম পাইছে সিটিং এৰেঞ্জমেন্ট ভালকে চাবা পাজল চাবা এইগিটা বহুত ইম্পৰ্টেন্ট হয় মই দেখাই দিছো ইম্পৰ্টেন্ট পাৰ্ট গিটা পাজল বহুত ইম্পৰ্টেন্ট হয় সিলোজিজম সিটিং এৰেঞ্জমেন্ট ব্লাড ৰিলেশন কোডিং ডিকোডিং এইবিলাক আছে সো কিছুমান মানে এনে দিয়া থাকে সিলেবাসত তো মই এনে দি থৈ দিছো তথাপিতো এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে সো সিলেবাস ৰিলেটেড কথাটো এনেকুৱা হয় সিলেবাস আমি কমপ্লিটলি ফলো কৰি আছো তো আমি তেনেকৈ কৰি যাম নিউমেৰিকেল এবিলিটিও হে তেনেকুৱা হয় সাৰ্চ এণ্ড ইন্ডিসিস ইয়াত দিয়া আছে বা সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এইবিলাক আছে তো আলটিমেটলি আমাৰ সিম্পলিফিকেশনৰ ওপৰত আমি বেছিকে যাম তো আমি হেতুত যেতিয়া ক্লাছ কৰিম তো বুজাই দিম ক্লিয়াৰলি তো আমি কেনেকে যাম তো এক্সাম ষ্ট্ৰেটেজি আমি কেনেকে বনাম গুটেই এখিনলে ক্লিয়াৰ হৈছে তো ইংলিছৰো তেনেকে আছে তো তোমালোকে চাই লবা সিলেবাসটো দি দিম ওকে সো ফিজ হৈছে 750 জেনাৰেলৰ কাৰণে এসটি এসসি কাৰণে ফিজ দিব নালাগে তাৰ পিছত তোমালোকে হেৰি কৰিবা কাট অফৰ কথা আহিলম তো কাট অফটো আমাৰ বেলেগ বেলেগ ষ্টেটত মই কাট অফটো ইয়াত লিখা নাই মেনশন কৰা নাই তো অন্ধ্ৰ প্ৰদেশত তোমাৰ অকণ কম আছিলে তো দিল্লীত 76 প্ৰিলিমছত লাষ্ট টাইমৰ কথা কৈ আছো তো ছত্তীশগড় 68 হিমাচল 66 তো ঝাৰখণ্ড 68 কৰ্ণাটকা তোমাৰ 58 আসাম 63 মধ্য প্ৰদেশ 68 মহাৰাষ্ট্ৰ 59 তো তেনেকে থাকিব মেইনছত আমাৰ অসমৰ আছিলে 81.75 লাষ্ট টাইম ঠিক আছে তো হেতু হিসাবত কিন্তু আমাৰ অসমত কম্পাৰেটিভলি বেলেগতকে কাট অফটো অকমান কমে হয় কাবাৰটো 98 লৈকে আহিছে দিল্লী তো 96 আহিছে ছত্তীশগড় তো তেনেকে থাকে কাট অফ বিলাক ওকে কাট অফ তো ইয়াত আছিল আৰু পাৰ্থ ছাৰ কিবা ক'বলগীয়া আছে ইম্পৰ্টেন্ট বিশেষটো কিবা একো নাই যিমান সোনকালে মানে অনলাইনটো কৰি ল'ব পাৰে সিমানে ভাল মানে লকডাউন হৈ যাব পাৰে তো কাৰোবাৰ নিজৰ সেইখিনি কথা ষ্টুডেণ্টখিনি মই কৈ দিছো এবাৰ যে আমাৰ কি হয় আমাৰ ক্লাছবিলাক চলি থাকিব আমাৰ লাইভ ক্লাছ চলি থাকিব তো চিন্তা কৰিব নালাগে আমি লাইভ কৰিম গোটেই ক্লাছবিলাক ইয়াত কোনো লিখিব নালাগে ইয়াত নিলিখিবা তোমালোকে তো লিখাটোতো মোৰে হ'ব তো মই লিখি আছো ওকে সো আমাৰ লাইভ হ'ব সো যিবিলাক ক্লাছ থাকিব আমাৰ লাইভ ক্লাছ থাকিব সো লাইভ ক্লাছত তোমালোকে লৈ ল'বা যি নুবুজা শিকি ল'বা আৰু বেটছ ৱাইজত আমি শিডিউল কাইলৈ দি দিম কোনটো বেটছত কেতিয়া ক্লাছ হ'ব কাইলৈৰ পৰা ক্লাছবিলাক আৰম্ভ হ'ব সো আমি তো তেনেকে দি দিম লিংক দি দিম আৰু টাইমিংটো কাইলৈ দি দিয়া যাব ঠিক আছে তো টাইমিংটো আমি কেনেকে কৰিম দি দিয়া যাব আৰু কাৰোবাৰ কিবা আছে সুধিবলগীয়া স্যার প্রিভিয়াস ইয়ার কোশ্চেন সাম বুলি কলে চাবলৈ কথা হা প্রিভিয়াস ইয়াৰৰ কোশ্চেনবোৰ চাবলৈ ক'ত পাম কোশ্চেন তোমালে মোক দিব লাগিব আৰু মেমৰি বেস কুৱেশ্যন আমিয়ে দিম কুৱেশ্যন বিলাক মেমৰি বেস কুৱেশ্যন বিলাক সবে দি থাকো আৰু প্লাস তোমালে মোক দিব লাগিব মেইন বস্ত্ৰ হৈছে মোক টেষ্ট তো আমি সেইখিনি কৰাম এটো ক্লাছতটো সেইখিনিয়ে কৰাম গুটেখিনি প্ৰথমতে তোমাৰ হেৰি ওয়াইজত টপিক ওয়াইজত যাব লাগিব তাৰ পিছত তোমাৰ সেকশনাল যাব লাগিব তাৰপিছত ফুল লেন্থ যাব লাগিব তেনেকে যায় মোক কাইলৈ কি টপিক হ'ব কাইলৈ আমি সিলোজিজম যিবিলাক ইম্পৰ্টেন্ট বেছি মাৰ্কস প্ৰিলিমছত উঠাব পাৰে সেইবিলাকৰ ওপৰত আমি কৰাম টপিক মানে আমি সাপোজ এনেকুৱা হয় কি যিবিলাকত মাৰ্কস 5 মাৰ্কস মানে থাকিব পাৰে বা 10 মাৰ্কস থাকিব পাৰে তো সেইবিলাক ওপৰত বেছি আমি গুৰুত্ব দিম মানে প্ৰিলিমছৰ ওপৰত মেইনলি ফোকাস কৰিম কিন্তু তোমালে মেইনছৰ ওপৰত সাইমালটেনিয়াছলি ফোকাস কৰিব লাগিব ঠিক আছে আৰু কাবাৰ কিবা সুধিবলগীয়া আছে অনলাইন এপ্লাই হৈ আছে আজিৰ পৰা হৈ আছে অনলাইন এপ্লাই তোমালোকে কৰিব পাৰা অনলাইন এপ্লাই হৈ আছে এপ্লাই কৰিব পাৰা তোমালোকে সোনকালে কৰি ল'বা 4-5 দিনৰ ভিতৰত এপ্লাই কৰি ল'বা দেই দেৰি নকৰিবা তোমালোকে আৰু কাবাৰ কিবা সুধিবলগীয়া আছে সিলেবাসটো চোৱা দে তোমালোক ইৰফান সিলেবাসটো এনেকে শেয়াৰ কৰিম আমি সিলেবাসটো চোৱা সিলেবাস বহুত থাকে কিন্তু আমি এনালাইসিস ডিটেইলছ এনালাইসিস কৰি পেলাই কৰিম ঠিক আছে আৰু এটা ভিডিও দেখাই দিম তোমালোক দি দিম লাগিলে কেনে কি কোৱেশ্চনছ আহিব পাৰে কি ওপৰত আমি বেস কৰি পেলাই পঢ়িব লাগিব হেবিলাক দিম লাষ্ট টাইম কি আহিছিলে এক্সপেক্টেড কোৱেশ্চনছ কি হ'ব পাৰে আৰু এক্সাম ষ্ট্ৰেটেজি আমি কেনেকৈ বনাম তেনেকৈ কৰিম সব আমি সিলেবাস চাই পেলাই নপঢ়োঁ কাৰণ সিলেবাস চাই পেলাই পঢ়িলে আমি একো নহব মানে আলটিমেটলি আমি গম পাওঁ লাষ্ট কোৱেশ্চনছ কি আহিছিলে তো হেতুৰ ওপৰত বেস কৰি পঢ়িম আৰু কাবাৰ কিবা আছে
জাস্ট আজি এই ভিডিওটো এটো কাৰণে কৰা গৈছে লাইভ সেশনটো জাস্ট আমি ইনফৰমেশনৰ কাৰণে কৰা গৈছে জাস্ট সবে যাতে এটলিষ্ট ইনফৰমেশনটো পায় আৰু আমাৰ ক্লাसेस বিলাক কোনটো ষ্টাইলত হ'ব হেতু যাতে গম পায় ৰিজাৰ্ভেশনৰ কাৰণে এনসিএল মেবি লাগিব চাগে ৰিজাৰ্ভেশন তেতিয়াহে প্ৰুফ হ'ব চাগে হেতু মই ক্লিয়াৰ নহয় কিন্তু নন ক্ৰিমিনেল সাৰ্টিফিকেট লাগিব চাগে স্যাৰ ক্লাস কাইলে পৰা হুনকালে হ'ব না তোমালোকৰ ক্লাস বিলাক ইভিনিং সেশনত হ'ব ইভিনিং আৰু বা ৰাতি এনেকে সেশন ৰাখা যাব 7টা বজাৰ পৰা বা 5টা বজাৰ পৰা 6টা বজাৰ পৰা দিয়া যাব হয় হয় ইডব্লিউএছ প্ৰফিটেবল হয় ইকোনমিক্যালি উইকাৰ সেকশনটো প্ৰফিটেবল হয় আৰু কিবা কাবাৰ সুধিবলগীয়া আছে 40 মিনিটস ক্লাস হ'ব 40 মিনিটস কে ক্লাস কৰিম বেছি টাইম অনলাইনত কৰিব নোৱাৰেটো 40 মিনিটস সুদিম কম টাইম কৰিম ক্লাস খালি দেৰিকে নহব একদম টাইম টু টাইম হ'ব দেৰিকে আহিলে কাকো সোমাবলৈ দিয়া নাযাব ঘৰৰ পৰা কৰা আৰামত কৰা ৰেকৰ্ডেড ভিডিও থাকিব প্ৰথম অৱস্থাত আমি জুমতে কৰি লম তাৰ পিছত আমি নিজৰ এপছত আমি গুছি যাম ফাৰ্স্ট অকন জুমত কৰাই সবকে প্ৰেক্টিস কৰাই লওঁ ডেইলি মানে আমি ডেইলি কৰিব কাৰণে টাৰ্গেট কৰিছো ফাৰ্স্ট আমি ডেইলি কৰিবলৈ টাৰ্গেট কৰিছো চাই লওঁ কাইলে থ্যাংক ইউ ওয়েলকাম আৰু কাবাৰ কিবা সুধিবলগীয়া আছে ল্যাঙ্গুৱেজটো আমাৰ আসামিজ ল্যাঙ্গুৱেজ হলে আমাৰ প্ৰিফাৰেন্সটো পাব ইয়াৰ পৰা আৰু নাই কোনো ইন্টাৰভিউ নাথাকে ভাইভা নাথাকে ডাইৰেক্টলি তাৰ ওপৰত স্কোৰ বেসিছত ৰিক্ৰুটমেন্ট হ'ব yes all Assam anywhere posting আৰু কিবা fresh salary 35000 পাবা 35000 to 36000 হ'ব পাৰে 34000 হ'ব পাৰে তো approximately তেনেকুৱা হয় বহুতে কম salary দেখায় কিন্তু নহয় allowances বিলাক থাকে পকেটত 32000 টকা সোমাব ফাৰ্স্ট সো এক্সাম কেতিয়া হ'ব এক্সাম আমাৰ প্ৰিলিমিনাৰী এক্সাম আমাৰ জুনত হ'ব জুনত প্ৰিলিমিনাৰী এক্সাম জুনৰ লাষ্টৰ ফালে টেন্টেটিভ হয় তাৰ পিছত আকৌ মেইনছ এক্সাম 31 জুলাই বুলি দিয়া গৈছে কিন্তু পিছবও পাৰে 31 জুলাই মেইনছ এক্সাম আৰু আছে সুধিবলগীয়া কাবাৰ নাই ওকে ঠিক আছে থ্যাংক ইউ সো আজিলে নহলে এৰিছো তো এনেকে হ'ব কাইলেৰ পৰা দিয়া যাব কেনে কি হ'ব গুটেখিনি কৈ দিয়া যাব কাইলে দিনত ঠিক আছে থ্যাংক ইউ পাটু স্যার থ্যাংক ইউ Thank you sir welcome ওকে Good night. good night everyone Back the last track.